খসৰা ভোটাৰ তালিকা ওলাই আহিছে আৰু এই খসৰা ভোটাৰ তালিকাত আমি দেখা পাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত আজি হাজাৰ হাজাৰ নতুন ভোটাৰ সোমাই গৈছে য'ত আমাৰ অসমৰ এজন নৱপ্ৰজন্ম যুৱক বা যুৱতী ভোটাৰ তালিকাৰ ভিতৰত অংশগ্ৰহণ কৰিছে আমাক মাত মাতিবলৈ নাই আমি স্বাগতম জনাইছোঁ কিন্তু যদি এনেকুৱা ব্যক্তি আছে যিজনে 2 মাহ আগতে বিহাৰৰ নিৰ্বাচনত ভোট দিলে আৰু এতিয়া আহি অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিচাৰে নিজৰ ভোটটো শিফট কৰিবলৈ বিচাৰে তেতিয়া আমাক সজাগ আৰু সাৱধান হ'ব লাগিব আৰু সেই কাৰণে ইতিমধ্যে আমি এটা প্ৰচেষ্টা কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি এই খসৰা ভোটাৰ তালিকা ইতিমধ্যে আমি সম্পূৰ্ণ ডিটেইলছ পোৱা নাই আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত সমষ্টি ৱাইজ আমাক জনাওক যে কোন কোন ভোটাৰ কাট খাই গ'ল আৰু নতুন ভোটাৰ ক'ত ক'ত সোমাইছে সেই তালিকাটো আমাক দিয়ক এনেকৈ আমি সেই তালিকা লৈ আমি যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত কোনে কোনে ভোট দিলে আমি তাৰ লগত আমি কম্পেৰিজন কৰিম আৰু আমি চাম এনেকুৱা ব্যক্তি আছে নেকি যে আজি আকৌ আমাৰ অসমৰ আমাৰ খসৰা ভোটাৰ তালিকাত সোমাইছে আৰু 2 মাহ আগত বিহাৰত দিছে এনেকুৱা ব্যক্তি যদি আমাৰ চকুত পৰে আমি ইলেকশ্যন কমিশ্যন লৈ আমি কমপ্লেইন দিম যে এনেদৰে শিফটিং কৰি আজি অসমৰ আমাৰ ৰাজনৈতিক পৰিৱেশ বাহিৰত থাকি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তো বহুতখিনি কথা আজি আপোনালোকৰ আমি জনাবলৈ সক্ষম হ'লোঁ মই আজি হাজাৰ হাজাৰ নতুন ভোটাৰ সোমাই গৈছে য'ত আমাৰ অসমৰ এজন নৱপ্ৰজন্ম যুৱক বা যুৱতী ভোটাৰ তালিকাৰ ভিতৰত অংশগ্ৰহণ কৰিছে আমাক মাত মাতিবলৈ নাই আমি স্বাগতম জনাইছোঁ কিন্তু যদি এনেকুৱা ব্যক্তি আছে যিজনে 2 মাহ আগতে বিহাৰৰ নিৰ্বাচনত ভোট দিলে আৰু এতিয়া আহি অসমৰ নিৰ্বাচনত ভোট দিবলৈ বিচাৰে নিজৰ ভোটটো শিফট কৰিবলৈ বিচাৰে তেতিয়া আমাক সজাগ আৰু সাৱধান হ'ব লাগিব আৰু সেই কাৰণে ইতিমধ্যে আমি এটা প্ৰচেষ্টা কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ যে আমি এই খসৰা ভোটাৰ তালিকা ইতিমধ্যে আমি সম্পূৰ্ণ ডিটেইলছ পোৱা নাই আমি প্ৰশাসনক আহ্বান জনাইছোঁ যে প্ৰতিটো সমষ্টিৰ ভিতৰত সমষ্টি ৱাইজ আমাক জনাওক যে কোন কোন ভোটাৰ কাট খাই গ'ল আৰু নতুন ভোটাৰ ক'ত ক'ত সোমাইছে সেই তালিকাটো আমাক দিয়ক এনেকৈ আমি সেই তালিকা লৈ আমি যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত কোনে কোনে ভোট দিলে আমি তাৰ লগত আমি কম্পেৰিজন কৰিম আৰু আমি চাম এনেকুৱা ব্যক্তি আছে নেকি যে আজি আকৌ আমাৰ অসমৰ আমাৰ খসৰা ভোটাৰ তালিকাত সোমাইছে আৰু 2 মাহ আগত বিহাৰত দিছে এনেকুৱা ব্যক্তি যদি আমাৰ চকুত পৰে আমি ইলেকশ্যন কমিশ্যন লৈ আমি কমপ্লেইন দিম যে এনেদৰে শিফটিং কৰি আজি অসমৰ আমাৰ ৰাজনৈতিক পৰিৱেশ